পৰ্যটকৰ বাবে ভাল খবৰ লাওখোৱা অভয়াৰণ্যত আজিৰে পৰা আনুষ্ঠানিকভাৱে মুকলি কৰিলে সাইক্লিং ৰেলী বহুতো জল্পনা কল্পনাৰ অন্তত আজি WWF আৰু বন বিভাগৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে মুকলি কৰিলে দুটাকৈ পৰ্যটকস্থলী লাওখোৱা অভয়াৰণ্যৰ দণ্ডুৱা আৰু চুটিৰ পাৰত আজিৰে পৰাই উপভোগ কৰক সাইক্লিং ৰেলী নগাঁও জিলাৰ লাওখোৱা অভয়াৰণ্যলৈ আহক আৰু উপভোগ কৰক প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে বিভিন্ন ধৰণৰ জীৱ-জন্তু আৰু পৰিভ্ৰমী চৰাই বিভিন্ন দেশ বিদেশৰ পৰা ইতিমধ্যে লাওখোৱা অভয়াৰণ্যলৈ আগমন ঘটিছে পৰিভ্ৰমী চৰাইসমূহ 150 টকাৰ বিনিময়ত সাইকেল চলাই চাব পাৰিব লাওখোৱা অভয়াৰণ্যৰ জীৱ-জন্তুৰ লগতে পৰিভ্ৰমী চৰাই আৰু প্ৰাকৃতিক সৌন্দৰ্য আজি লাওখোৱা বুঢ়াচাপৰি ৱাইল্ড লাইফ চেঞ্চুৰীৰ পৰ্যটকৰ বাবে আমাৰ সাইকেলিং ৰেলীৰ যিটো ব্যৱস্থা আছে আজি এইটো শুভাৰম্ভ কৰা হ'ল তো আমাৰ বিভাগীয় বিষয়া তথা WWFৰ বিষয়া আৰু লাওখোৱা ৱাইল্ড লাইফ চেঞ্চুৰী কনজাৰভেশ্যন ছ'চাইটি আৰু আমাৰ EDCৰ সহযোগত আজি কাৰ্যসূচী ৰূপায়ণ কৰা হ'ল আজিৰ পৰা আমাৰ ইয়াতে পৰ্যটকে চাইকেলেৰে আমাৰ লাওখোৱা বুঢ়াচাপৰি ৱাইল্ড লাইফ চেঞ্চুৰীৰ চৰাইৰ বিষয়ে জানিব পাৰিব বা ঘূৰিব পাৰিব ঘূৰি বিভিন্ন জাতৰ চৰাই চিৰিকটি আমাৰ ইয়াত যথেষ্ট পৰিমাণে আছে এইখিনি চাব পাৰিব তাৰ কাৰণে আজি এই অনুষ্ঠানটো আয়োজন কৰা ফিজ দিব লাগিব আমাৰ ইয়াতে ফিজ নিৰ্ধাৰণ কৰা হৈছে 150 টকা এটা এণ্ট্ৰি ফিজ 50 টকা আৰু চাইকেলিঙৰ বাবদ 100 টকা দি চাইকেল এখন হেলমেট বাইনকুলাৰ চকী এখন লৈ পৰ্যটকে মথাউৰিতে ঘূৰিব পাৰিব আৰু য'ত তেওঁলোকে জিৰণি ল'ব বিচাৰে তাত চকী লৈ বহি জিৰণি ল'ব পাৰিব আৰু পৰ্যবেক্ষণ কৰিব পাৰিব কেতিয়াৰ পৰা আৰম্ভ হ'ব এইটো আজিৰ পৰা আৰম্ভ হ'ল যিকোনো সময়তে আমাৰ এটা নিৰ্ধাৰিত টাইম দিয়া আছে ৰাতিপুৱা আৰু আবেলি পুৱা 7টাৰ পৰা 10টালৈ আৰু আবেলি 2টাৰ পৰা 4টালৈ এইখিনি সময়ৰ ভিতৰত যোগাযোগ কৰি বুকিং কৰি টিকট লৈ চৰাই চিৰিকটি চাব পাৰিব স্যাৰ কোনোবাই যদি নিজৰ চাইকেল লৈ আহিলে তেতিয়া চাইকেলৰ ফিজটো দিব নালাগিব তেতিয়া এণ্ট্ৰি ফিজ কিবা এটা দিব লাগিব এনে কিমান কিলোমিটাৰ এনে ঘূৰা ফুৰা কৰিব পাৰিব এনে আমি 5 পৰা 7 কিলোমিটাৰলৈ ঘূৰা ফুৰা কৰিব পাৰিব আমাৰ নিৰ্ধাৰিত 3টা কেম্প কৰি দিয়া হৈছে কাউণ্টাৰ এটা চুটিৰ পাৰত এটা দণ্ডুৱা আৰু এটা বৰুণগুৰি গতিকে যিকোনো 3টাত এটা বুকিং কৰি ইফালে যাব তাতে EDCৰ আমাৰ মেম্বাৰ থাকিব ট্ৰেইনাৰ থাকিব মানে টুৰিষ্ট গাইড লগতে আমাৰ ডিপাৰ্টমেণ্টৰ মানুহ থাকিব তেওঁলোকক ঘূৰাই লৈ আহিব ছাৰ পৰ্যটকৰ প্ৰতি কি আহ্বান পৰ্যটকৰ প্ৰতি এইটোৱে আহ্বান যে আহক আমাৰ লাওখোৱা বুঢ়াচাপৰি ৱাইল্ড লাইফ চেঞ্চুৰীখন চাই যাওক আজি কি অৱস্থাত আহি উপনীত হৈছে কি অৱস্থাত আছিলে সেইটো ৰাইজে জানে আৰু আজি কি অৱস্থাত উপনীত হৈছে আৰু ইয়াতে এটা কথা 2022ত যিটো বাঘ চেঞ্চাছ হৈছিলে তাতে ইয়াতে যথেষ্ট সংখ্যক কাজিৰঙাতকৈ ইয়াতে যথেষ্ট বেছি চৰাই চিৰিকটি পাইছে আমি আশা কৰিছোঁ এইবাৰ যিটো বাঘ গণনা হ'ব চৰাই গণনা হ'ব যথেষ্ট সংখ্যক পাব হয়তো আগৰ অভিলেখ ভাঙি যাব পাৰিব বিভিন্ন জাতৰ যথেষ্ট চৰাই আহি চৰাইবোৰ ক'ৰ পৰা আহে চৰাইবোৰ বিভিন্ন ঠাইৰ পৰা আহে ইয়াতে তেওঁলোকৰ খাদ্য আৰু হেৰিৰ কাৰণে কি চৰাই আহে ইয়াতে বিভিন্ন জাতৰ চৰাই আছে এইটো চেঞ্চাছ কৰিলে গম পোৱা যাব বিভিন্ন জাতৰ চৰাই চিৰিকটি আছে বাহিৰা দেশৰ পৰা অহা চৰাই আছে পৰ্যটকৰ লগত কি এলাও থাকিব পৰ্যটকৰ লগত এলাওটো আমিতো এইখিনি দিম চাইকেল দিম তেওঁলোকে এনে হেৰি মানে প্লাষ্টিকৰ বস্তু তেওঁলোকে ইউজ কৰিব নোৱাৰিব পৰিৱেশ দূষিত নহয় গতিকে এইখিনি আমাৰ চাই ল'ব ওৱান টাইম ইউজ যিবোৰ প্লাষ্টিক আছে সেইবোৰ তেওঁলোকে ল'ব নোৱাৰিব এনে পানীৰ বটল ফ্লাক্সত লৈ যাব পাৰিব বহুত দিনৰ পৰা চেষ্টা চলাই আছিলোঁ আমাৰ যিসকল আমাৰ স্থানীয় EDC আছে আৰু ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু লাওখোৱা বুঢ়াচাপৰি কনজাৰভেশ্যন ছ'চাইটি এটা সুস্থ পৰিৱেশ লাওখোৱাত গঢ় লোৱাৰ কথা আৰু আজি আমি এটা শুভ আৰম্ভণি কৰিলোঁ চাইকেলৰ ব্যৱহাৰ কৰি যাতে টুৰিষ্টে যিবিলাক আহে অতিথি আহে তেওঁলোকে ইয়াত চৰাই চাব পাৰে কাৰণ আজিৰ দিনত আমাৰ লাওখোৱাত চৰাই যথেষ্ট আছে আমি চৰাইক লৈ ইয়াৰ টুৰিজিমটো কেনেকৈ ডেভেলপ কৰিব পাৰি সেই উদ্দেশ্যে আমি লাওখোৱা চাইক্লিং বুলি এটা অনুষ্ঠান আজি আৰম্ভ কৰিলোঁ আৰু আমি ভাবিছোঁ এই লাওখোৱা চাইক্লিঙে উঠি অহা যুৱক যুৱতী আমাৰ স্থানীয় সকলোকে উৎসাহিত কৰিব আৰু কাজিৰঙাৰ ফালে বা বিভিন্ন জেগাৰ যি টুৰিষ্ট আহে সেই টুৰিষ্ট সকলোকে আকৰ্ষিত কৰিব যাতে ইয়াত চাইকেল চলাই আমাৰ যিটো সৌন্দৰ্য আছে সেই সৌন্দৰ্য উপভোগ কৰিব পাৰে চৰাই চাব পাৰে আৰু সকলোৰে
এটা অভিজ্ঞতা হ'ব, নতুন অভিজ্ঞতা। আমাৰ লাওখোৱাখন আকৌ সুন্দৰ হ'ব। বিগ 5 এনিমেল আছে যদিও মানে গড়, বাঘ, হাতী, মহ, সোৱাম ডিয়েৰ এই 5বিধ প্ৰজাতিৰ জন্তু আছে যদিও এইবিলাক মানে সংখ্যাত কম কাৰণে এই জন্তুবিলাক পটককৈ দেখা পোৱা নাযায়। কিন্তু ইয়াত আটাইতকৈ আকৰ্ষণীয় দিশটো হ'ল চৰাই, ৱাটাৰ বাৰ্ড, যিবিলাক আমাৰ বিভিন্ন চাইবেৰিয়া, ৰাছিয়া, টিবেট এইবিলাকৰ পৰা বিভিন্ন ধৰণৰ মাইগ্ৰেটৰী বাৰ্ড মানে পৰিভ্ৰমী চৰাইবিলাক ইয়ালৈ আহে। আৰু এইবাৰো আহিছে, এইবাৰ দেখিছোঁ আৰু অইনবাৰৰ তুলনাত এইবাৰ বেছি আহিছে। আমাৰ প্ৰধানমন্ত্ৰীয়েও মন কী বাতত 2022 চনত ইয়াতে আটাইতকৈ বেছি চৰাই ৰৌমাৰী বিলৰ কথাও তেওঁৰ ভাষণত উল্লেখ কৰিছিলে। গতিকে মই সকলোকে অনুৰোধ কৰিম, যিসকলে চৰাইপ্ৰেমী ৰাইজ তেওঁলোকে লাওখোৱা অভয়াৰণ্যলৈ আহক। ইয়াতে দন্দুৱা আৰু চুটিৰপাৰ দুটা ঠাইত চাইকেলৰ ব্যৱস্থা আছে।